নমস্কাৰ, মই আছিক। ৱেলকাম বেক টু মাই আসাম শ্বৰ্ট ব্লগাৰ চেনেল। আপোনালোক যদি চেনেলটো নতুন হৈ থাকে, চেনেলটো ফ'ল' আৰু এটা লাইক কৰি থৈ যাব। আজি এখন গুৰুত্বপূৰ্ণ নিউজ লৈ আহিছোঁ। অহা 15 আগষ্টৰ ভিতৰত গ্ৰাহকে কৰিব লাগিব আপডেট। UKYC নকৰিলে 3 গুণ দামত গেছ ক্ৰয়। KYC নকৰিলে 3 গুণ দামত গেছ বিক্ৰী হ'ব। নতুন দিল্লীৰ 7 আগষ্টৰ মাধ্যম যুদ্ধৰ ফলত যোৱা কেইমাহ ধৰি দেশত ৰন্ধন গেছৰ সংকট। ইয়াৰ মাজতে কেন্দ্ৰীয় ঘোষণা কৰিছে যে গেছৰ নিৰবিচ্ছিন্ন সেৱা লাভ কৰিবলৈ হ'লে UKYC কৰাটো বাধ্যতামূলক। নকৰিলে ৰাজহুৱা সাহায্য নাপাব, অধিক দামত কিনিব লাগিব চিলিণ্ডাৰ। UKYC কৰাৰ অন্তিম দিন 15 আগষ্ট। ইয়াৰ ভিতৰত নকৰিলে এই সেৱা বন্ধ হৈ যাব। এনে ক্ষেত্ৰত গ্ৰাহকে মুকলি বজাৰৰ পৰা চিলিণ্ডাৰ কিনিবলগীয়া হ'ব। মুকলি বজাৰত যাৰ দাম হ'ব প্ৰায় 3 গুণ। অৱশেষত প্ৰাপ্ত খবৰৰ মতে এই পৰ্যন্ত UKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে 93-95% গ্ৰাহকে। মন্ত্ৰালয়ে জনোৱাৰ মতে গ্ৰাহকসকলে ইন্ধন বিপণনকাৰী সংস্থাসমূহৰ ইণ্ডিয়ান অইল, ESP ভাৰত গেছ মোবাইল এপৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। লগতে আধাৰ ফেচ কাৰ্ডৰ অপাৰ জৰিয়তে স্মাৰ্টফোনৰ ঘৰত বহিয়েই UKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তদুপৰি গ্ৰাহকে সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ গৈ আঙুলিৰ ছাপ বা আইৰিছ স্কেনৰ জৰিয়তে পৰিচয় প্ৰদান কৰিব পাৰিব। আপোনালোকে ঘৰৰ ওচৰত কিবা চেণ্টাৰ থাকিলে চেণ্টাৰত গৈ আপোনালোকে এইটো অনলাইন কৰিব পাৰিব। যদি নিজে নোৱাৰে, আপোনালোক প্লে ষ্টৰত যাব, প্লে ষ্টৰত গৈ চাৰ্চ কৰিব গেছ, ইণ্ডিয়ান গেছ। তাৰপিছত যিটো এপ আহিব সেইটোতে আপোনালোক এইটো লিংক কমপ্লিট কৰিব পাৰিব।